আজি মই বৰ বিশেষ ধৰণেৰে ছাগলী মাংস বনাব ওলাইছোঁ। তাৰ বাবে মই ছাগলী মাংস অলপমান লৈ লৈছোঁ, সুন্দৰকৈ ধুই পখালি চাফা কৰি লৈ লৈছোঁ মাংসখিনি। অতি এটা সুন্দৰ ৰেচিপি ৰান্ধিম মই এয়া ৰঙালাও, আলু আৰু পিঁয়াজৰ লগত। এই ৰঙালাও, আলু আৰু পিঁয়াজৰ লগত আপোনালোকে বনাই খোৱা নাই যদি খাব, বৰ সুন্দৰ হয়। এতিয়া মই এইখিনি সুন্দৰকৈ কাটি লওঁ। পহিলাতে ৰঙালাওটোৱে মই ফালি লৈছোঁ। ৰঙালাওটো এতিয়া সুন্দৰকৈ কাটি লওঁ। ঠিক তেনেকৈ গোটেইখিনি পাচলিয়ে এতিয়া সুন্দৰকৈ পহিলা কাটি লওঁ। এয়া চাওক, ইতিমধ্যে পাচলি কটা হ'ল আৰু গেছটোৱে মই জ্বলাই দিলোঁ। এতিয়া এটা কেৰাহী পাতি দিলোঁ। এই কেৰাহীটোতে মই মাংসখিনি বনাম। কেৰাহীটো গৰম হোৱাৰ লগে লগে ইয়াতে মই অলপমান তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত তেজপাত এটা মই দি দিছোঁ। তেজপাতৰ গোন্ধটো আহিলে ভাল লাগে। তাতে কাটি থোৱা পিঁয়াজখিনি মই দি দিলোঁ। এইখিনি ৰঙচুৱাকৈ ভাজিম। পিঁয়াজ গোটেইখিনি কাটিলোঁ, গতিকে গোটেই পিঁয়াজখিনি মই ইতিমধ্যে ইয়াত দি আছোঁ। চাওক, এতিয়া এইখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব মাই A to Z টেষ্টি কিটচেন। এতিয়া ইয়াতে অলপমান মই নিমখ দিলোঁ, অলপমান হালধি দিলোঁ, দি পেলাই এতিয়া মই এইখিনিও ক্ৰমান্বয়ে ভাজি গৈ থাকিম। চাওক, এইখিনি ভাজা হোৱাত ইয়াতে মই মঙহখিনি পেলাই দিম। মঙহখিনিত মই কোনো ধৰণৰ নিমখ হালধি বা মা মছলা সানি লোৱা নাই। আজি বেলেগ ধৰণে বনাম বুলিয়ে কৈছোঁ আপোনালোক, নহয় জানো? এনেধৰণে মই সুন্দৰকৈ মঙহখিনি ভাজি ল'ম, যাতে মঙহৰ পানীটো ওলাই সুন্দৰকৈ ফুটে, তেনেকুৱা পৰ্যন্তলৈকে মই ভাজি ল'ম। চাওক, কিমান ধুনীয়া হৈছে দেখিবলৈ পহিলাতে। এয়া চাওক, ইয়াতে অকণমান মই এয়া চিলি ফ্লেক্স দি দিলোঁ, অকণমান নিমখ দিছোঁ। চাওক, অকণমান চিলি পাউডাৰো দিছোঁ। কালাৰটো উঠিলে ভাল লাগে। মানে প্ৰতিটোতে অলপ অলপকৈ দি মিলাই গৈ থকা যায়, নহয় জানো? এয়া চাওক, ইতিমধ্যে এইখিনি প্ৰায় ভজা হৈছেই। এয়া চাওক, কেৰাহীত অকণমান লাগিবলৈ ধৰা যেন দেখিলে জানিব যে এইখিনি ভজা হৈছে। এতিয়া ইয়াতে মই এই আলুখিনি পেলাই দিলোঁ, টুকুৰা কৰিলোঁ আলুখিনি পেলাই দিলোঁ। এয়া দি পেলাই তাতে এয়া ৰঙালাওখিনিও টুকুৰাকৈ লৈছিলোঁ, সেইখিনিও পেলাই দিলোঁ। এইখিনিও মই মঙহৰ লগতে সুন্দৰকৈ ভাজি ল'ম। চাওক, এনেকৈ লৰাই বগৰাই সুন্দৰকৈ ভাজি ল'ম। মানে বৰ সোৱাদ হয় আঞ্জাখন। ৰঙালাও থাকে, আলু, পিঁয়াজ, বৰ সুন্দৰ হয়, সোৱাদ হয় বহুত। এতিয়া যিহেতু তলত ধৰিবলৈ ধৰিছোঁ, অলপমান পানী দি অকণমান ঢাকি, বেছি সময় ঢকা নাই, উদঙাই দিছোঁ। এয়া চাওক, কাৰণ লৰাবলৈ অসুবিধা হয় ঢাকনাখন বাৰে প্ৰতি মাৰি থাকিলে। এয়া চাওক, উতলি আছে, সুন্দৰকৈ সিজিও গৈ আছে ক্ৰমান্বয়ে। এয়া ক্ৰমান্বয়ে ৰং ধৰি গৈছে আৰু। এয়া চাওক, ইতিমধ্যে পানী শুকাই গৈছে। এতিয়া ইয়াত মই এয়া চাওক, কেৰাহীৰ তলত মানে পানী নাই আৰু, সুন্দৰকৈ শুকাই গৈছে। এতিয়া ইয়াত মই আঞ্জাৰ জোখাৰে পানী দিম। অলপ পানীটো সৰহকৈ দিম, যিহেতু মঙহো সিজিব লাগিব, আলু আৰু ৰঙালাও সিজিব লাগিব। গতিকে পানী অলপ পৰিমাণটো অলপ বেছিকৈ দিছোঁ। এইখিনি সিজি আকৌ আঞ্জালৈ ৰ'ব লাগিব, নহয় জানো, জোললৈ। এয়া সৰহকৈ দিছোঁ পানী। এতিয়া এনেধৰণে জুইৰ কৰা মই বৰ্তমান হাই ফ্লেমত দিছোঁ, আগতে মিডিয়াম ফ্লেমত ৰাখিছিলোঁ। এয়া ইয়াতে অকণমান চিলি ফ্লেক্স আৰু অকণমান দি দিছোঁ, জ্বলাটো অকণ কম হ'ব যেন পাইছোঁ। অকণমান গৰম মছলা দি দিলোঁ। মাংসৰ আঞ্জাত অকণমান জালটো হ'ব লাগে, তেতিয়াহে আঞ্জাখন বেছি সোৱাদ লাগে, নহয় জানো? এয়া চাওক, ইতিমধ্যে যি সুন্দৰ হৈছে, আঞ্জা প্ৰায় হৈয়ে গৈছে। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি। আপোনালোকে যদি বনাই খোৱা নাই, ৰঙালাও আলুৱে বনাই খাবচোন, বৰ ভাল পাব খাবলৈ। যিহৰ লগতে খায়, ভাত ৰুটি যিহৰ লগতে খায় তাতেই ভাল পাব। এয়া ইতিমধ্যে হৈ গ'ল আৰু এইখিনি মই কাটি ৰাখিছোঁ। চাওক, কিমান সুন্দৰ এটা ৰেচিপি, ৰঙালাও আৰু আলুৰে বনোৱা ছাগলী মাংসৰ জোল। গতিকে এই চাওকচোন, দেখাতে কিমান লোভনীয় হৈছে। গতিকে এই জোলখন আপোনালোকে বনাই খাব। এটা অতি সুন্দৰ ৰেচিপি। গতিকে সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ। আৰু ভিডিঅ'টো পহিলাৰে পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ।